আজিৰ এই ভিডিঅ'ত আপোনালোকক বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলিং তৰফৰ পৰা মুকলি হোৱা এছিষ্টেণ্ট টিচাৰ লোৱাৰ প্ৰাইমেৰী আৰু এছিষ্টেণ্ট টিচাৰ ফৰ আপাৰ প্ৰাইমেৰীৰ ৰিক্ৰুইটমেণ্টসমূহৰ বাবে আপোনালোকে কিদৰে অনলাইন যোগে আবেদন কৰিব পাৰিব আজিৰ এই ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। যদি আপোনালোকে বিটিচিৰ এলপি ইউপি টিচাৰ ভেকেন্সিৰ বাবে আবেদন কৰিব খোজে তেনেহ'লে এই ভিডিঅ'টো চাই পেলাই আপোনালোকে আবেদন কৰিব পাৰিব। ডেছক্ৰিপশ্যনত দিয়া লিংকটো অপেন কৰক। লিংকটো অপেন কৰাৰ পাছত আপোনালোকে এছিষ্টেণ্ট টিচাৰ ফৰ লোৱাৰ প্ৰাইমেৰী আৰু ইউপি লেভেলৰ যিখন নটিফিকেশ্যন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনকেইখন এইদৰে ডাউনলোড কৰি ল'ব পাৰিব। দেখিছে মই স্ক্ৰীনত দেখুৱাই দিছোঁ। ডাইৰেক্ট লিংককেইটা মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। আপোনালোকে সেই লিংকত গৈ পেলাই ডাইৰেক্ট আপোনালোকে এলপি ইউপিৰ দুইখন নটিফিকেশ্যন আপোনালোকে ডাউনলোড কৰি চাই ল'ব পাৰে। ইলিজিবিলিটি কি বিচৰা হৈছে, কি ডকুমেণ্ট আপলোড কৰিব লাগিব, আপোনালোকৰ সিলেকশ্যন প্ৰসেছ কেনেকুৱা হ'ব, গোটেইখিনি ডিটেইলছ আপোনালোকৰ এডভাৰটাইজমেণ্টত দিয়া হৈছে। এপ্লাই কৰাৰ আগত পোনপ্ৰথমতে আপোনালোকে এডভাৰটাইজমেণ্টকেইটা এবাৰ চাই ল'ব। এতিয়া মই ইয়াত আপোনালোকৰ ডাইৰেক্ট এপ্লাই কৰি দেখুৱাই দিম। এডভাৰটাইজমেণ্টটো আপোনালোকে নিজে এবাৰ ভালদৰে চাই ল'ব। এপ্লাই কৰিবৰ বাবে প্ৰথমতে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত গৈ পেলাই ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব। পোনপ্ৰথমতে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰিব। তাৰপাছত আপোনাৰ ফুল নেম, ইমেইল আইডি, ফোন নাম্বাৰ আৰু এটা পাছৱৰ্ড আপোনালোকে ছেট কৰি ল'ব। পাছৱৰ্ডটো আপোনালোকে সহজ এটা পাছৱৰ্ড ৰাখিব। আপোনাৰ নামটোৰ পাছত @123 ঠিক তেনেদৰে এটা পাছৱৰ্ড আপোনালোকে ছেট কৰি ল'ব। এইখিনি ডাটা আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব, ভুল নকৰিব। ছাবমিট কৰাৰ আগত আপোনালোকে দুবাৰ তিনিবাৰ ভালদৰে চাই ল'ব। এইদৰে আপোনালোকে ডাটাখিনি ফিল আপ কৰি ৰেজিষ্টাৰ যিটো অপশ্যন আছে ৰেজিষ্টাৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰ আপোনালোকে ফিল আপ কৰিছে সেই মোবাইল নাম্বাৰত এটা 4 ডিজিট OTP চেণ্ড কৰা হ'ব। আপোনালোকে OTPটো ইয়াত শুদ্ধকৈ ফিল আপ কৰিব। OTPটো ফিল আপ কৰাৰ পাছত আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ডেস্কবৰ্ডটো এইদৰে শ্ব' কৰিব। দেখিছে ৱেলকাম, আপোনাৰ নামটো লিখা থাকিব টু দ্য ডেস্কবৰ্ড। এপ্লাই ফৰ ভেকেন্সি অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এপ্লাই ফৰ ভেকেন্সি অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ চিলেক্ট ভেকেন্সি কৰিবলৈ আহিব। আপোনালোকে কোনটো ভেকেন্সিৰ বাবে এপ্লাই কৰিব আপোনালোকে চিলেক্ট কৰিব লাগিব। এলপিৰ বাবে কৰিব নে ইউপিৰ বাবে কৰিব আপোনালোকে চিলেক্ট কৰি ল'ব। দেখিছে এছিষ্টেণ্ট টিচাৰ অফ এলপি স্কুলছ আৰু এছিষ্টেণ্ট টিচাৰ অফ ইউপি স্কুলছ। আপোনালোকে যিটো ভেকেন্সিৰ বাবে আবেদন কৰিব সেই ভেকেন্সিটো চিলেক্ট কৰি ল'ব। মই এলপিটো চিলেক্ট কৰি লৈছোঁ। এপ্লাই অপশ্যনটোত ক্লিক কৰি দিব। এপ্লাই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে পোনপ্ৰথমতে আপোনালোকে আছাম টেট বা চি টেট বা বি টেট আপোনাৰ যোনটো আছে অৰ্থাৎ বড়োলেণ্ড যিটো টেট আছে তাৰ আপোনালোকে ৰোল নাম্বাৰটো ফিল আপ কৰিব লাগিব। যদি আপোনালোক আছাম টেট হয় তেনেহ'লে আছাম টেটৰ ৰোল নাম্বাৰ ফিল আপ কৰিব, চাৰ্টিফিকেট নাম্বাৰ ফিল আপ কৰিব। তাৰপাছত আপোনালোকৰ ফাৰ্ষ্ট নেম লাষ্ট নেম ফিল আপ কৰিব, ডেট অফ বাৰ্থ ফিল আপ কৰিব, ফাদাৰ নেম মাদাৰ নেম এড্ৰেছ, এই বেছিক ডিটেইলছখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকে ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব আপুনি যোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে। মোবাইল নাম্বাৰ, ইমেইল আইডি এইখিনি ফিল আপ কৰিব। লেংগুৱেজ 1ত আপোনাৰ লেংগুৱেজটো আপোনালোকে ফিল আপ কৰিব। মই আছামিজ আৰু ইংলিছ দি লৈছোঁ। তাৰপিছত আপোনালোকে কাষ্টটো চিলেক্ট কৰিব লাগিব, আপুনি কোন কাষ্টৰ পৰা বিলং কৰে চিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব। নিচেই আপোনাৰ ইয়াত জেনেৰেল OBC ST গোটেইখিনিয়ে দিয়া হৈছে। আপোনালোক যিটো কাষ্টৰ পৰা বিলং কৰে সেই কাষ্টটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপাছত জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল আদাৰ্ছ দিয়া হৈছে। ডিচেবিলিটি কেণ্ডিডেট হ'লে ডিচেবিলিটি অপশ্যনটো আপোনালোকে টিক মাৰ্ক দিব। তাৰপাছত সকলো ফিল আপ কৰি হৈ যোৱাৰ পাছত আপোনালোকে ভালদৰে এবাৰ চাই ল'ব ছাবমিট কৰাৰ আগত। তাৰপাছত আপোনালোকে আই এগ্ৰী কৰি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ কোৱালিফিকেশ্যন ডাটাখিনি আপোনালোকৰ ফিল আপ কৰিব লাগিব। ইয়াত দিয়া হৈছে দেখিছে আপোনালোকে এড কোৱালিফিকেশ্যন যিটো অপশ্যন আছে এড কোৱালিফিকেশ্যন অপশ্যনটোত গৈ পেলাই আপোনালোকে কোৱালিফিকেশ্যন ডাটাখিনি আপোনালোকে এড কৰিব লাগিব। প্ৰথমতে SSLCটো চিলেক্ট কৰি ল'ব। এটা এটাকৈ আপোনালোকে চিৰিয়েলি গোটেইখিনি ডাটা ফিল আপ কৰিব লাগিব। যি কোৱালিফিকেশ্যন নাই অৰ্থাৎ আপোনাৰ BTC যদি টেটটো নাই বা BEd যদি নাই আপোনালোকে সেইখিনি ফিল আপ নকৰিলেও হ'ব। যিখিনি আপোনালোকৰ আছে সেইখিনি আপোনালোকে ইয়াত ফিল আপ কৰি ল'ব। মই প্ৰথমতে SSLCটো চিলেক্ট কৰিছোঁ। তাৰপাছত SSLCৰ আপোনাৰ পাছিং ইয়েৰটো ইয়াত ফিল আপ কৰিব। বৰ্ড নেম, মাৰ্ক অফ 10, টোটেল মাৰ্ক আৰু পাৰ্চেণ্টেজটো কিমান আপোনালোকে এইখিনি বক্সত ফিল আপ কৰি ল'ব। গোটেইখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ পাছত অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পাছত আপোনালোকৰ এইদৰে শ্ব' কৰিব। দেখিছে মোৰ SSLCৰ ডাটাটো আপডেট হৈ গৈছে। যদি ভুল হৈছে এডিট অপশ্যনটোত গৈ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। তাৰপাছত আপোনালোকে HSSLC আপোনালোকে চিলেক্ট কৰি ল'ব, অৰ্থাৎ আপোনাৰ হায়াৰ ছেকেণ্ডেৰী ডাটাটো ফিল আপ কৰিব। ঠিক তেনেদৰে আপোনালোকে যিদৰে মেট্ৰিকৰটো ফিল আপ কৰিছিলে ঠিক তেনেদৰে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ডাটাটো ফিল আপ কৰি ল'ব। গোটেইখিনি ফিল আপ কৰি হোৱাৰ পাছত আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। এইদৰে আপোনালোকে ছাবমিট কৰি ল'ব।
অলপ সময় লোডিং হ'ব ওয়েট কৰিব ওয়েট কৰাৰ পাছত আপোনালোকৰ দেখিছে হাই সেকেন্ডাৰীটো মোৰ শো কৰি দিছে তাৰ পিছত আপোনালোকৰ যদি আসাম টেট আছে তেতিয়া আপোনালোকে আসাম টেটটো সিলেক্ট কৰিব যদি আপোনালোকৰ সি টেট আছে সি টেটটো সিলেক্ট কৰি তাৰ আপোনাৰ পাছিং ইয়াৰ বোৰ্ড মাৰ্ক অফ টোটাল মাৰ্ক পাৰ্সেন্টেজ এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব এইদৰে আপোনালোকে গুটি কোৱালিফিকেশন খিনি ফিল আপ কৰি ল'ব ডিগ্ৰীটো আপোনালোকে ফিল আপ কৰি ল'ব মই গুটিখিনি ফিল আপ কৰি লৈছো আপোনালোকৰ যি কোৱালিফিকেশন আছে গুটিখিনি আপোনালোকে ইয়াত এড কৰি দিব তাৰ পাছত আপোনালোকে নেক্সট কৰি দিব সকলো কোৱালিফিকেশন এড কৰি হোৱাৰ পাছত আপোনালোকে নেক্সট কৰিব যদি আপোনালোকৰ কিবা ভুল হৈছে এডিট অপচনটোত গৈ আপোনালোকে এডিটো কৰিব পাৰে নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডকুমেন্ট আপলোডৰ পেজটো এদৰে খোল খাব দেখিছে আপোনালোকে ম্যাক্সিমাম সাইজ আপোনালোকৰ 2 MB দিয়া হৈছে আৰু সকলো ফটো আপোনালোকে JPG PNG ফৰমেটত আপলোড কৰিব লাগিব PDF আপোনালোকৰ আপলোড নহয় আপোনালোকে JPG আৰু PNG ফৰমেটত আপলোড কৰিব লাগিব ইয়াত দেখিছে প্ৰথমতে আপোনালোকৰ পাসপোৰ্ট ফটো আপলোড কৰিব লাগিব তাৰ পাছত SSLC এডমিট দিয়া হৈছে তাৰ পাছত SSLC মাৰ্কশিট SS এডমিট কাৰ্ড SS মাৰ্কশিট আদাৰ এডমিট আৰু আদাৰ সাৰ্টিফিকেট আপোনালোকৰ দিয়া হৈছে আদাৰ মাৰ্কশিট দিয়া হৈছে দেখিছে ইয়াত আপোনালোকৰ যদি ডিগ্ৰী অপচনটো দিয়া নাই আপলোড কৰিবলৈ তেতিয়া আপুনি ডিগ্ৰী মাৰ্কশিট কিখন তাত আপলোড কৰিব পাৰে DLED ফাৰ্স্ট সেমিস্টাৰ সেকেন্ড ইয়াৰ মানে ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ আপোনালোকৰ মাৰ্কশিট সাৰ্টিফিকেট আপলোড কৰিবলৈ কৈছে যদি আপোনালোকৰ ফাৰ্স্ট ইয়াৰ নাই তেতিয়া আপোনালোকে সেকেন্ড ইয়াৰখন আপলোড কৰিলো আপোনালোকৰ হৈ যাব তাৰ পিছত আপোনালোকৰ ইয়াত দিয়া হৈছে গুটেখিনি এবাৰ আপোনালোকে চাই ল'ব ভালদৰে গুটেখিনি আপোনালোকে এইদৰে আপলোড কৰি ল'ব যদি আপোনালোকৰ BEd বা তেনেকুৱা ধৰণৰ BTC টেট নাই তেতিয়া আপোনালোকে সেইখিনি ডকুমেন্ট আপলোড নকৰিলেও হ'ব দেখিছে আদাৰ এডমিট কাৰ্ড আপোনালোকে আপলোড নকৰিলেও হ'ব যেহেতু কৈ দিয়া নাই আদাৰ মাৰ্কশিটত আপোনালোকে ডিগ্ৰী মাৰ্কশিটখন আপলোড কৰিব পাৰে যদি আপোনাৰ আদাৰ কিবা কোৱালিফিকেশন আছে তেতিয়া আপোনালোকে আপলোড কৰিব পাৰে দেখিছে DLED মোৰ ফাৰ্স্ট ইয়াৰ সাৰ্টিফিকেট নাই যেহেতু মই সেকেন্ড ইয়াৰখন আপলোড কৰিছো ফাৰ্স্ট ইয়াৰ খন যদি নাই তেতিয়া আপোনালোকে আপলোড নকৰিলেও হ'ব তাৰ পাছত আপোনালোকে সেকেন্ড ইয়াৰ মোৰ মাৰ্কশিটখন আপলোড কৰিছো কাষ্ট সাৰ্টিফিকেট যদি আছে কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব PRC আপলোড কৰিব আসাম টেট সাৰ্টিফিকেট আৰু মাৰ্কশিট আপলোড কৰিব বা আপোনালোকৰ যদি সি টেট আছে তেতিয়া সি টেটৰ মাৰ্কশিট বা সাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব যদি BTC টেট আছে BTC টেট বা মাৰ্কশিট আপোনালোকে আপলোড কৰিব যদি নাই আপোনালোকৰ আপলোড নকৰিলেও হ'ব NCC সাৰ্টিফিকেট যদি আছে আপলোড কৰিব যদি নাই আপলোড নালাগে কৰিব সিগনেচাৰটো আপলোড কৰিব ডিক্লেৰেশনটো আপোনালোকে টিক মাৰ্ক দি ল'ব সাবমিট কৰাৰ আগত আপোনালোকে দুবাৰ তিনিবাৰ ভালদৰে চাব প্ৰিভিয়াস কৰি পেলাই আপোনালোকে আগত এটা কিবা ভুল হৈছিল নেকি এবাৰ চাই ল'ব যদি সকলো ঠিকে আছে ডিক্লেৰেশনটো টিক মাৰ্ক দিয়াৰ পাছত সাবমিট কৰি দিব সাবমিট কৰি দিয়াৰ লগে লগে দেখিছে ইউৰ এপ্লিকেশন হেজ বিন সাবমিটেড সাকসেসফুলি দেখিছে আপোনালোকৰ এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ জেনেৰেট হ'ব এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপোনালোকে প্ৰিন্ট কৰি ৰাখিব বা আপোনালোকে PDF আকাৰে আপোনালোকে ল্যাপটপত সেভ কৰি ৰাখিব পাছত আপোনালোকৰ এই ৰেজিষ্ট্ৰেচন নাম্বাৰটোৱে প্ৰয়োজন হ'ব এইদৰে অতি সহজে আপোনালোকে BTC আপোনালোকৰ এসিস্ট্যান্ট টিচাৰ LP UP পোষ্টৰ বাবে আবেদন কৰিব পাৰিব দেখিছে আপোনালোকে মোবাইলতো কৰিব পাৰিব তাৰ পাছত যদি আপোনালোকে পাসপোৰ্টটো চেঞ্জ কৰিবলৈ হবে ওপৰত গৈ আপোনালোকে পাসপোৰ্ট চেঞ্জৰ অপচন পাই যাব পাসপোৰ্টটো আপোনালোকে চেঞ্জ কৰি ল'ব পাৰে দেখিছে এইদৰে আপোনালোকে অতি সহজতে BTC LP আৰু UP টিচাৰ ভেকেন্সি সমূহৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব যদি কিবা অসুবিধা পায় তেতিয়া আপোনালোকে কমেন্ট কৰি জনাব দেখিছে ভিউ এপ্লিকেশনত ক্লিক কৰিলেও আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশন ফৰ্ম বা একনলেজমেন্ট ৰিসিভ জেনেৰেট নহয় কেৱল আপোনালোকৰ এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ হে জেনেৰেট হ'ব এই ৰেজিষ্ট্ৰেচন নাম্বাৰটোৱে আপোনালোকে কপি কৰি ৰাখিব বা আপোনালোকে প্ৰিন্ট কৰি ৰাখিব এটো আপোনালোকৰ পাছত প্ৰয়োজন হ'ব দেখিছে এইদৰে অতি সহজতে আপোনালোকে আবেদন কৰিব পাৰিব যদি কিবা অসুবিধা পায় অনলাইন কৰোতে তেতিয়া আপোনালোকে কমেন্ট কৰি জনাব আমি যিমান পাৰো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম